Hello everyone, welcome to Seva Pathshala. মই জানো তোমালোকে পৰীক্ষাৰ কাৰণে বহুত ডিপ্ৰেছনত আছা আৰু তোমালোকৰ পঢ়িবলৈ খুব ইচ্ছা নাযায় কাৰণ তোমালোকে অলৰেডি একো পঢ়াও নাই আৰু তোমাৰ পঢ়া টেবুলত বহিবলৈ ইচ্ছাও নাযায়। গতিকে মই জানো আজিৰ ভিডিঅ'টো চাই তোমাৰ পঢ়াৰ প্ৰতি এটা ধাউতি আহিব আৰু 3 দিন বা 4 দিন তোমাক ভালকে পঢ়িব মন যাব কিন্তু অলপ দিন পাছত কি হ'ব আকৌ পঢ়িব মন নাযাব। ঠিক আছে? কিন্তু মই আজিৰ ভিডিঅ'ত যিখিনি কথা কম সেই কথাখিনি মাত্ৰ এক সপ্তাহ প্ৰথম এক সপ্তাহ মানা ইয়াৰ পিছত 30 দিন ফলো কৰি চাবা তোমাৰ পঢ়াৰ এটা ধাউতি আহি গৈছে বা তোমাৰ এটা স্পিড আহি গৈছে। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু মই যিখিনি পইণ্ট কম তোমালোকে দুটা পইণ্ট হিচাপে মানিবা আৰু ফলো কৰি চাবা। প্ৰথম পইণ্টটো হ'ল কনসিস্টেন্সি। প্ৰথম পইণ্টটো মই কি কৈছোঁ কনসিস্টেন্সি বা তুমি একে লেঠাৰিয়ে লাগি থকা। তুমি ফাৰ্ষ্টত কি হ'ব লাগিব স্থিৰ হ'ব লাগিব মানুহটো। তুমি এবাৰ যদি এইটো পঢ়িছা আকৌ যদি সিটো পঢ়িছা আকৌ একদিন পঢ়ি 2 দিন পঢ়া নাই সেইটো হ'লে নহ'ব। বি কনসিস্টেন্স, তুমি কনসিস্টেন্স হ'বই লাগিব। এক সপ্তাহ পুৰা পঢ়ি পিছত পাহৰি গ'লে নহ'ব। তুমি ডেইলি তুমি 2 ঘণ্টাকেও যদি পঢ়া তোমাৰ বহুত প্ৰগ্ৰেছ হ'ব। কিন্তু তুমি ধৰা আজি মটিভেশ্যনেল ভিডিঅ' চাই পুৰা তোমাৰ ভিতৰত হেৰি আহি গৈছে তুমি পুৰা পঢ়িছা মানে এদিন পঢ়ি আৰু এক সপ্তাহৰ 6 দিন পঢ়াই নাই তোমাৰ একদিন পঢ়ি কিবা লাভ হ'ব নেকি? নহ'ব নিশ্চয়। গতিকে তুমি কি হ'ব লাগিব বি কনসিস্টেন্স হ'ব লাগিব। তুমি ডেইলি পঢ়িব লাগিব। ডেইলি 6টা বজাত উঠি তুমি পঢ়িবই লাগিব এনি হাও, কাৰণ তোমাৰ পঢ়াৰ বাহিৰে আৰু বেলেগ কোনো কাম নাই। এতিয়া চোৱা তোমাৰ ধৰি লৈছোঁ তোমাৰ যে মেট্ৰিক বা হাই ছেকেণ্ডেৰী কাৰণে 3 মাহ আছে। কেইমাহ আছে? 3 মাহ। 3 মাহত ধৰিলোঁ 90 ডেজ আছে। 90 ডেজত তুমি যদি ডেইলি যদি 10টাকে কুৱেশ্যনো মুখস্থ কৰা 90 ডেজত বা 3 মান্থত তোমাৰ মিনিমাম 900 তোমাৰ যদি কুৱেশ্যন হয় তোমাৰ পৰীক্ষা এনেও ভাল হৈ যাব হয় নহয়? এতিয়া তুমি যদি এটা কুৱেশ্যনো মুখস্থই নকৰা তোমাৰ পৰীক্ষা কেনেকৈ ভাল হ'ব? বুজি পাইছা নাই কথাটো? গতিকে বি কনসিস্টেন্স হ'বা আৰু এই কনসিস্টেন্স কেনেকৈ হ'বা সেইটো কাৰণে মই তোমালোকৰ কাৰণে এটা ৰুটিন বনাই দিম, ষ্টাডি ৰুটিন, আৰু সেই ষ্টাডি ৰুটিনটো পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকৰ কাৰণে দি দিম। আৰু এটা কথা মনত ৰাখিবা ষ্টুডেণ্ট লাইফত এই কনসিস্টেন্স যিটো বস্তু সেই বস্তুটো মানিবলৈ বহুত কঠিন হয়। গতিকে তোমালোকে ফাৰ্ষ্ট কি কৰিব লাগিব তোমাৰ ব্ৰেইনক কণ্ট্ৰল কৰা জানিব লাগিব। তোমাৰ ব্ৰেইনে যিটো কয় সেইটো কৰিব নোৱাৰিবা। ব্ৰেইনে যদি কয় তোমাক আজি ওলাই যাব লাগে তুমি ওলাই যাব নোৱাৰিবা। সেইটো কাৰণে কনসিস্টেন্স মেইনটেইন কৰিবলৈ ফাৰ্ষ্ট তুমি তোমাৰ ব্ৰেইনক কি কৰিব লাগিব কণ্ট্ৰল কেনেকৈ কৰে সেইটো জানিব লাগিব। বুজি পাইছা কথাটো? গতিকে বি কনসিস্টেন্স তোমালোকে ডেইলি টু ডেইলি পঢ়িবা আৰু ডেইলি পঢ়ি যাবা। মানে এটুপকে বিশাল সাগৰ হয়নে নহয়? এতিয়া ধৰা তুমি এটা আম গছ ডাঙৰ আম গছ আনি লগাই দিয়া আৰু এটা কি কৰা যে এটা সৰু গুটি লগোৱা। কোনটোৰ পৰা বেছি ফল পাম আমি? যে যিটো আমি গুটি লগালোঁ গুটিৰ পৰা লাহে লাহে গছ হ'ব হয়নে নহয়? এই যিটো ডাঙৰ গছ প্ৰকাণ্ড গছ এটা যদি আমি লগাই দিওঁ সেইটোতকৈ এইটোত বেছি ফল পাম হয়নে নহয়? গতিকে তুমি ডেইলি যদি এটুপকে তুমি যদি কুৱেশ্যন শিকি যোৱা তোমাৰ লাষ্টত গৈ চাবা চিলেবাছ একেবাৰে নাথাকিব। বুজি পাইছা কথাটো? গতিকে বি কনসিস্টেন্স। ইয়াৰ পিছত আমি ছেকেণ্ড যিটো টপিকছৰ ওপৰত আলোচনা কৰিম সেইটো হ'ল এভইড ছ'চিয়েল মিডিয়া। আজিকালি তোমালোকৰ পঢ়া নোহোৱাৰ একমাত্ৰ কাৰণ হৈছে ছ'চিয়েল মিডিয়া। তোমাৰ এই ছ'চিয়েল মিডিয়াই আমাৰ কি কৰিছে ভৱিষ্যত শেষ কৰি দিছে। এই চাবা ইউটিউব চাবলৈ মন যাব, এই চাবা ফেচবুক চাবলৈ মন যাব, এই চাবা ইনষ্টাগ্ৰাম চাবলৈ মন যাব। বুজি পাইছা নাই? গতিকে কি কৰিবা এই ছ'চিয়েল মিডিয়া এভইড কৰা। তুমি যদি 3 ঘণ্টা পঢ়া আৰু যদি 5 মিনিটো যদি মোবাইল চোৱা ন তুমি 3 ঘণ্টা যে পঢ়িলা বেকাৰ পঢ়িলা। বুজি পাইছা না? তোমাৰ ছ'চিয়েল মিডিয়াত যোৱাৰ লগে লগে তুমি ভাবিবা যে এটা সৰু কাম কৰি আহোঁ কিন্তু তোমাৰ লগে লগে কি হৈ যাব চব পাহৰি যাবা। স্ক্ৰল কৰি শেষত চাবা যে তোমাৰ পঢ়াৰ টাইম নাই। আৰু তোমালোকৰ পাৰ্চনেল মোবাইল এভইড কৰিবা ডাইৰেক্ট। বুজি পাইছা নাই? পাৰ্চনেল মোবাইল একদম ইউজ নকৰিবা। কেতিয়াবা যদি কিবা নটিফিকেশ্যন চাব ইচ্ছা আছে অকণমান সময় চাবা হা। অৰ্থাৎ তোমালোকে যিমান পাৰা ছ'চিয়েল মিডিয়া এভইড কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে? এতিয়া মোৰ নিজৰ অফলাইন চেণ্টাৰত এনেকুৱা ষ্টুডেণ্ট পাইছে যে 16 ঘণ্টা মোবাইল টিপে। এতিয়া 24 ঘণ্টাৰ ভিতৰত যদি এটা ষ্টুডেণ্টে যদি 16 ঘণ্টা মোবাইল টিপে তাৰ পঢ়া কেনেকৈ হ'ব? বুজি পাইছা নাই? যিবিলাক ষ্টুডেণ্টে HSC বা HS দিব মিনিমাম 9 to 10 আৱাৰ্ছ মিনিমাম পঢ়িব লাগিব তেতিয়াহে তুমি এটা ভাল ৰিজাল্ট আশা কৰিব পাৰিবা। বুজি পাইছা নাই কথাটো? আৰু মই ভাবোঁ তোমালোকৰ ক্লাছ 10 বা 12ৰ ষ্টুডেণ্টে এতিয়া ছ'চিয়েল মিডিয়া একাউণ্ট থকাটোৱেই তোমালোকৰ অপৰাধ। বুজি পাইছা নাই? তোমালোকে জাষ্ট পঢ়া আৰু ইয়াৰ বাহিৰে বেলেগ কাম থাকিবই নালাগে। এতিয়া চোৱা ছ'চিয়েল মিডিয়া এভইড কৰাৰ এটা পন্থা আছে সেইটো হ'ল তোমাৰ ব্ৰেইনক তুমি নিজে কণ্ট্ৰল কৰা জানিব লাগিব। এতিয়া চোৱা যিখিনি ইনষ্টাগ্ৰামত যিখিনি ৰিলচ আছে তুমি কি এতিয়া যদি নেদেখা পৰীক্ষাৰ পিছত হ'লেওতো চাব পাৰিবা ন? সেই কথাটো মনত ৰাখি তোমাৰ ব্ৰেইনক কি কৰিবা কণ্ট্ৰল কৰিবা যে ইনষ্টাগ্ৰামত যিমান শ্বৰ্ট আছে তুমি যদি গোটেই জীৱন যদি দি দিয়া তথাপি কি কৰিব নোৱাৰিবা তাই শেষ কৰিব নোৱাৰিবা। সেই কথাটো ধ্যান দিবা। চাবা ছ'চিয়েল মিডিয়া এনেই এভইড হৈ যাব। বুজি পাইছা নাই? এনেই তোমাৰ ছ'চিয়েল মিডিয়া চাবলৈ মন নাযাব। এই মই যিটো পইণ্ট কৈছোঁ এইমাত্ৰ। বুজি পাইছা? আৰু এটা কথা মনত ৰাখিবা তোমালোকে মোবাইলক কেতিয়াও ৰাতিপুৱা এলাৰ্ম হিচাপে ব্যৱহাৰ নকৰিবা। কাৰণ ৰাতিপুৱা উঠিয়ে যদি মোবাইলটো হাতত চোৱা ন তোমাৰ ব্ৰেইনৰ এটা বেয়া ছিগনেল যাবগৈ। বুজি পাইছা? সেই কথাটোত ধ্যান দিবা আৰু যিমান পাৰা মোবাইল এভইড কৰিবাই।
মুভিং টু দ্য নেক্সট এতিয়া 3 নম্বৰ যেটো পইণ্ট হ'ল সেইটো তুমি নিজৰ স্বাস্থ্যক তুমি কি দিব লাগিব সময় দিব লাগিব তুমি যদি মোবাইল যদি ইউজ নকৰা তোমাৰ স্বাস্থ্য এনেই ভাল হৈ যাব আজিৰ যুগত মই যেটো চাই আছো বুজি পাইছা না নাই সো তুমি যদি ৰাতি মোবাইলৰ স্ক্ৰীন যদি তুমি চাই পিনে তুমি যদি টোপনি দিয়া ন তোমাৰ ৰাতি টোপনি না ভাল হ'ব না তুমি সোনকালে উঠিব পাৰিবা বুজি পাইছা না কথাটো গতিকে তোমাৰ স্বাস্থ্য কি হ'ব ঠিক হ'ব একমাত্ৰ তোমাৰ মোবাইল ইউজ কৰা বাদ দি দিলে কাৰণ তুমি যেতিয়া মোবাইল বাদ দি দিবা তুমি অকল পঢ়িবা আৰু খাবা হয় নহয় ইয়াৰ পিছত তুমি আৰু কি কৰিবা অকল পঢ়িবাহে বুজি পাইছা গতিকে স্বাস্থ্যটো কেনেকৈ ভাল থাকিব তুমি যদি মোবাইল নেদেখা তুমি যদি প্ৰপাৰ এটা স্লিপ চাৰ্কল যদি এটা বনাই লোৱা বা তোমাৰ 8 ঘণ্টা 7 ঘণ্টা তোমাৰ ধুনীয়াকৈ টোপনি হৈ আছে যদি ভালকৈ টোপনিটো হয় ন তোমাৰ পঢ়িব ইচ্ছা যাব তোমাৰ ভাল সব কাম কৰিবলৈ ভাল পাবা গতিকে তুমি কি কৰিবা স্বাস্থ্যৰ প্ৰতি ধ্যান দিবা অকমান মোবাইল কি কৰিবা এভয়েড কৰি বুজি পাইছা মানে তুমি যদি মোবাইল ইউজ নকৰা তোমাৰ স্বাস্থ্য ভালে থাকিব মই যেটো বুজো আৰু মোৰ যেটো পাৰ্সোনাল এক্সপেৰিয়েন্স গতিকে তুমি কি কৰিবা স্বাস্থ্যক অকমান সময় দিবা এটো হল 3 নম্বৰ পইণ্ট বুজি পাইছা এতিয়া সো তুমি গোটেই দিন নপঢ়ি ৰাতি যদি এটালৈকে বা দুটালৈকে জাগি যদি তুমি পঢ়া একো লাভ নহব বুজি পাইছা না মই বহুত ষ্টুডেন্ট চাইছো খুব পঢ়ে মানে টোপনি ক্ষতি কৰি পঢ়ে কিন্তু লাষ্টত গৈ পৰীক্ষা ইমান ভাল নহয় কিয় নহয় কাৰণ তেওঁৰ এটা প্ৰপাৰ তোমাৰ স্লিপ সাৰ্কলটো ভাল হোৱা নাই বুজি পাইছা গতিকে তুমি কি কৰিবা প্ৰপাৰ এটা টোপনি মাৰিবা ভালকে ভাল খাবা মানে ফাষ্ট ফুড নাখাবা এইখিনি অকমান যত্ন লবা কাৰণ স্বাস্থ্য ভালে থাকিলেহে তুমি পঢ়িব পাৰিবা গতিকে এই 3 নম্বৰ পইণ্টটো অকমান ধ্যান দিবা ঠিক আছে ওকে এতিয়া যেটো পইণ্ট 4 নম্বৰ হেতু হল প্ৰপাৰ টাইম টেবল যদি নাথাকে তোমাৰ পঢ়াৰ একদম কনসিস্টেন্স নাহিব গতিকে তুমি কি কৰিবা যে এটা প্ৰপাৰ টাইম টেবল বনাই লবা যে মই আজি ইমানটালৈকে ইমান এইকেইটা বস্তু পঢ়িম আৰু কি কৰিবা প্ৰপাৰ টাইম টেবলৰ লগে লগে তুমি এটা কি কৰিবা এটা টাৰ্গেট লৈ লবা টু ডু লিষ্ট এটা বনাই লবা যে আজি ৰাতিপুৱা উঠি মই এইটো পঢ়িম আৰু এই আজি যেটো বহিছো 5 মিনিট সেই 5 মিনিট মই কি কৰিম 10 মিনিট বা 15 মিনিট মই গ্ৰামাৰ কৰিম বা PYQ কৰিম বা কুৱেশ্যন প্ৰেক্টিছ কৰিম গতিকে তুমি পঢ়াৰ টেবুলত বহাৰ লগে লগে এটা টাৰ্গেট বনাই লবা যে মই আজি এইখিনি পঢ়িয়ে মই উঠিম পঢ়াৰ টেবুলৰ পৰা বুজি পাইছা না নাই আৰু সেই যেটো টু ডু লিষ্ট বনাবা তোমাৰ প্ৰত্যেক দিনা খোৱাৰ আগত তোমাৰ নিজক এবাৰ প্ৰশ্ন কৰিবা যে আজি টু ডু লিষ্ট মই যিখিনি বনাইছিলো মোৰ সেইখিনি পঢ়া হ'ল নে নাই বুজি পাইছা গতিকে প্ৰপাৰ টাইম টেবুলৰ বিষয় মই পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম ঠিক আছে আৰু মই নেক্সট ভিডিঅ'ত মই তোমালোকৰ কাৰণে ধুনীয়াকৈ এটা প্ৰিপেয়াৰ কৰি মই ধুনীয়াকৈ মই যিমান পাৰো তোমালোকৰ কাৰণে এটা প্ৰপাৰ টাইম টেবল মই বনাই দিম নেক্সট যেটো পইণ্ট হেতু হল তোমাৰ যে লিমিটেড ৰিসোৰ্স নেক্সট যেটো পইণ্ট হেতু কি লিমিটেড ৰিসোৰ্স তুমি মই এনেকুৱা বহুত ষ্টুডেন্ট চাইছো যে MCQৰ বুক 4টা কিনে এটা সাবজেক্টৰে বুজি পাইছা না গতিকে তোমালোকে লিমিটেড ৰিসোৰ্স এটা কি কৰিবা বাছি লবা তুমি যদি দৰ্পণ পঢ়ি আছে দৰ্পণে পঢ়াচোন তুমি যদি দাপন পঢ়ি আছে দাপনে পঢ়া বা তুমি যদি অকল স্কুলৰ নোটছখিনি পঢ়ি আছে সেইখিনি পঢ়া ভালকৈ পঢ়া 3বাৰ পঢ়া 100বাৰ পঢ়া একটা বস্তুকে পঢ়া তুমি এটা কিতাপৰ পৰা এটা চাইছা আৰু এটা কিতাপৰ পৰা আৰু এটা চাইছা এনেকৈ নহয় বুজি পাইছা না হেতু কাৰণে তুমি কি কৰিবা ৰিসোৰ্সখিনি লিমিটেড কৰিবা বুজি পাইছা আৰু তোমালোকে যদি মেইন বুক যদি ভালকৈ পঢ়া ন তোমালোকৰ MCQৰ কাৰণে হাবাতৰি খাই ঘূৰি ফুৰাৰ একো দৰকাৰী নাই বেলেগ কিতাপ চোৱাৰ কোনো দৰকাৰী নাই কাৰণ MCQ যদি তুমি থ্ৰলি ভালকৈ পঢ়া তাতে গোটেইখিনি MCQ পাই যাবা বুজি পাইছা না কথাটো গতিকে তোমালোকে লিমিটেড ৰিসোৰ্স হিচাপে NCERT যিখন আছে সেইখনে বাৰে বাৰে পঢ়াচোন চাবা MCQ সব পাৰি যাবা বুজি পাইছা না কথাটো কিন্তু তুমি কি কৰিব লাগিব বাৰে বাৰে একটা বস্তু খৰচি মাৰি পঢ়িব লাগিব বুজি পাইছা এটা তুমি 10খন কিতাপৰ পৰা 10টা বস্তু পঢ়াতকে এখন কিতাপৰ পৰা যদি ভালকৈ এটা বস্তুকে পঢ়া হেতু ভাল হ'ব নে এইটো ভাল হ'ব বুজি পাইছা না কথাটো গতিকে তোমালোকে কি কৰিবা লিমিটেড ৰিসোৰ্স ইউজ কৰিবা ওকে ইয়াৰ পিছত নেক্সট যেটো আমাৰ পইণ্ট আছে হেতু হল যে PYQ and important select তুমি কি কৰিবা মেট্ৰিকত যদি তুমি অকল PYQ যদি চাই যোৱা ন তোমাৰ মিনিমাম 60 বা 70% এটা এনি হৈ যাব মানে PYQ ইমান ইম্পৰ্টেন্ট মেট্ৰিকত বুজি পাইছা গতিকে তোমালোকে PYQ যিমানখিনি আছে এটা চেপ্টাৰ পঢ়িলা হেতু চেপ্টাৰত ইয়াৰ 10 বছৰ আগত বা 10 বছৰ কি আহি আছে বুজি পাইছা নাই ট্ৰেন্ডিং যিখিনি আছে সেইখিনি পুৰা ধ্যান দিবা আৰু PYQ খিনি পুৰা ইম্পৰ্টেন্ট দি পঢ়িবা ঠিক আছে আৰু চেপ্টাৰটো এবাৰ থ্ৰলি পঢ়াৰ পিছত তোমালোকে যিখিনি ইম্পৰ্টেন্ট আছে সিলেক্টিভলি যিখিনি কুৱেশ্যন আছে আৰু সেই কুৱেশ্যনখিনি বেছি মনোযোগ দিহে বেছি প্ৰেক্টিছ কৰিবা বাৰে বুজি পাইছা আৰু মই যিমান চেপ্টাৰ ওয়াইজ মই কি কৰিম সাবজেক্ট ওয়াইজ মই ইম্পৰ্টেন্ট কুৱেশ্যনখিনি তোমালোকক সিলেক্ট কৰি মই দি থাকিম বাৰু কাৰণ আমাৰ অফলাইন চেণ্টাৰত মই ইম্পৰ্টেন্ট যিখিনি আছে সেইখিনি অলৰেডি দিয়া ষ্টাৰ্ট কৰিছো গতিকে তোমালোকে কি কৰিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'টো লাইক কৰি থৈ দিবা ঠিক আছে গতিকে তোমালোকে আজিৰ পৰা মই ভাবো যে এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকৰ পঢ়াৰ প্ৰতি এটা ধাউতি আহি গৈছে গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা গতিকে আজিলৈ আহিছো থ্যাংক ইউ